নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ এখন ডাঙৰ বৃহৎ অসমৰ নাৰ্চাৰী, য'ত 10 লাখৰো অধিক গছ আছে। বলক দেৰি নকৰি ভিডিঅ'টো যাব লাগে। পাই গ'লো আমাৰ নাৰ্চাৰী। চাওক নাৰ্চাৰী, আহক। এজন গুৰুজী আছে ইয়াত, এই গুৰুজীৰ লগত কথা পাতিম আৰু তেওঁ দেখুৱাব কেনেকুৱা গছৰ পুলি আছে, কি ধৰণৰ। আহক। এজন আমাৰ ছাৰ হৈছে। ছাৰ আপোনাৰ প্লেনচোন ন, আপোনালোকে থাকে ইয়াত? আচ্ছা, এখন মানে কেনেকুৱা ধৰণৰ আপুনি অলপ দেখুৱাই দিব আমাক। আহক ছাৰ, এইটো আপোনাৰ কি পুলি হয়? এইটো ভোমোৰা। আচ্ছা, এইটো ভোমোৰা পুলি হয়। ৰাইজে চাওক, এইটো কিমান আছে ভোমোৰা পুলি? 35,000 টোটেল। এইটো ভোমোৰা হয় টোটেল। এইটো চাওক আপুনি, দীঘলে আছে। আহক, এইটো ভোমোৰা হয়। গোটেইবোৰ চাই লওক। ইয়াত 35,000 আছে ভোমোৰা। চাই লওক। আকৌ নতুন এটা পুলি লৈ আহিছো আমি। এইটো কি হয়? এইটো উৰিয়াম পুলি হয়। এইটো উৰিয়াম পুলি কিমান আছে এনে? 25,000 ওপৰত আছে এইটো উৰিয়াম পুলি। চাওক, এইটো বহুত দূৰলৈ আছে। এনেকে আছে এইটো চাওক, উৰিয়াম পুলি। ইয়াৰ উৰিয়াম বনাই দিছে, চাইনবোৰ্ড উৰিয়াম লিখা আছে ইয়াত। এইটো ধুনা পুলি হয়। ধুনা পুলি এনে কিমান আছে ইয়াত? 15,000 আছে। এই ধুনা পুলি টোটেল ইয়াত 15,000 আছে। ধুনা পুলি 15,000 আছে ইয়ালৈ। তাৰপিছতে আগৰলৈ গোটেই ধুনা পুলি আছে আৰু আগতেও আছে। আচ্ছা। এইটো আপোনাৰ কি পুলি হয়? এইটো ঔটেঙা। এইটো ঔটেঙা পুলি হয়। ঔটেঙা পুলি কিমান আছে টোটেল? ঔটেঙা গোটেইবোৰ 10,000 মান। 10,000ৰ অধিক আছে ঔটেঙা পুলি। এতিয়া আৰু আগত আছে নেকি? আগত আছে আৰু এখন আছে। আৰু এটা ৰাইজ আছে। দুখন মানে নাৰ্চাৰী ইয়াত। এখন ফাৰ্ষ্টখন মানে এটাই ধৰণৰ হেৰিটো আৰু ষ্টাফটো গোটেইটো ডাঙৰটো এটাই, কিন্তু মানে দুখন মানে ভাগ কৰি থৈছে। ছাৰ, এইটো কিহৰ কাৰণে দিয়া হয় এইবোৰ? এইটো হাতী প্ৰটেকশ্যন। হাতী? আচ্ছা। নহ'লে হাতী সোমাই যায় আৰু ন? এইটো হাতী প্ৰটেকশ্যনৰ কাৰণে দিয়া হয় এইবোৰ। তাৰ ইয়াত কাৰেণ্ট থাকে ন? ইয়াত কাৰেণ্ট ফিটিং কৰা থাকে হাতী প্ৰটেকশ্যনৰ কাৰণে। আহক, এই তাঁৰডাল আপোনালোকে ভুল নাভাবিব। এই তাঁৰডালে হাতী কোনো অনিষ্ট নকৰে। ইয়াত মানে কেৱল এই নাৰ্চাৰীটো প্লেণ্টেশ্যনটো হাতী সোমাব নোৱাৰাৰ বাবে চট খাই হাতীটো, তাৰ বাবে দিয়া হৈছে। আহক, ধুনীয়া এটা গছৰ পুলি দেখিবলৈ পোৱা গৈছে। আহক, এইবোৰ বহুত ধৰণৰ গছ আছে ইয়াত। ছাৰ, এই গছডাল কি হয় নাম? অৰ্জুন। অৰ্জুন গছ। চাওক, ইয়াত কিমান আছে অৰ্জুন? ইয়াত 25,000 আছে। এই আগৰটো আছে ন? আগৰটো আছে। ইয়াত 25,000 বুলি আছে ইয়াত। এইবোৰ অৰ্জুন গছ। এতিয়া আমি গৈ আছো অসমৰ জাতীয় গছ হুলুং গছ। আহক। এয়া হৈছে আপোনাৰ হুলুং গছ। এইটো পাইছো হুলুং গছ। এইটো হুলুং গছ হয়? আচ্ছা। এইবোৰ হুলুং গছ এনে কিমান আছে ইয়াত? 25,000 আছে আৰু এইটো 25,000 হুলুং গছ আছে। ডাঙৰ হৈছে এইটো মানে ইয়াৰ পৰা ডাঙৰলৈ নিব আৰু পিছত বেলেগত লগাবগৈ আৰু। আচ্ছা, ইয়াৰ পৰা পিছত বেলেগত নিব আৰু এনে এইবোৰ কি হয়? এইবোৰ হলক। এইটো হুলুং, এইটো হলক। আচ্ছা, এইটো হলং গছ। ৰাইজে যদি দেখা নাই, এইটো চাই লওক হলক গছ কেনেকুৱা, চাই লওক। আচ্ছা, ইয়াত হলক গছ এনে কিমান আছে? 10,000 হলক গছ আছে ইয়াত টোটেল। সেইটো হলক গছ। এইটো হলক গছত বেনাও দি দিছে। এইটো হলক গছৰ বেনা। এইটো ৰাইজে চাই লওক ভালকে। এইখন কিয় দিয়া আছে? এই নেটটো কিয় দিয়া আছে? এইটো নেটটো মানে ৰ'দৰ কাৰণে। আচ্ছা, ৰ'দ ছাঁ কাৰণে দিয়া হৈছে আৰু এই পুলিবোৰ ৰ'দ ছাঁ। আচ্ছা, ঠিক আছে। এইখন ৰ'দ ছাঁ কাৰণে দিয়া হৈছে। এই এনেকে নেট দিয়া হৈছে সকলো লাইনত। এনেকে আপুনি নেট চাবলৈ পাব। এইবোৰ যে খালী হৈ আছে, ইয়াত কিহৰ কাৰণে খালী হৈ আছে? এইকেইটা চব গুটি লগোৱা হ'ল। হয়, চাম কঁঠাল গুটিটো, সেইটো চাব পাৰিব। এইটো গুটি লগোৱা আছে। চাম কঁঠাল। আচ্ছা, এইবোৰ গোটেইবোৰ চাম কঁঠালে হয়? এইবোৰ গোটেইবোৰ চাম কঁঠালে হয়। ইয়াত এনে টোটেল চাম কঁঠালৰ পুলি কিমান টোটেল আছে? ইয়াতো চাম কঁঠাল 40,000 মান হ'ব। 40,000 আছে আৰু এইবোৰ এনে আপোনালোকে গোটেইবোৰ ৰুইছে নেকি? গোটেইবোৰ ৰোৱা হয়।
আপোনালোকে আৰু ন আচ্ছা আচ্ছা মানুহ লগাই দিয়া হৈছে নে মানুহ লগাই দিছে আচ্ছা আচ্ছা ৰেঞ্জাৰ ছাৰৰ মানুহ লগাই দিয়া আপোনালোকে ন আচ্ছা আচ্ছা হ'ব এতিয়া আপোনাৰ ইয়াত টোটেল 2খন মিলি আৰু পুলি এনে কিমান আছে আপোনাৰ 7 লাখ মান আছে 7 লাখ আছে আৰু 2খন মিলি আৰু আচ্ছা আচ্ছা 7 লাখৰো অধিক আছে ৰাইজ ইয়াত টোটেল পুলি এতিয়া ভাগৰ লাগি গ'ল অলপ গোটেইখন ঘূৰিলোঁ ঘূৰি কৰি অলপ ভাগৰ লাগিলে বহি লৈছোঁ ছাৰৰ লগতে এতিয়া আৰু ভিডিঅ'টো ইমানেই আছিলে আজি এখন নাৰ্চাৰী এখন তিনিচুকীয়াৰ এখন জাগুনৰ ডাঙৰ নাৰ্চাৰীও এখন বৃহৎ 7 লাখৰো গছ আছে ইয়াত বহুত দিনৰ পুলি দেখুৱালোঁ ইমানতে আছিলে আৰু